নাহৰকটীয়া লংজং গাঁৱৰ বৌদ্ধ বিহাৰ পৰিদৰ্শন কৰে থাইলেণ্ডৰ বৌদ্ধ ধৰ্মৰ গুৰুৰ লগতে 14জনীয়া এটা ধৰ্ম যাজকৰ দলে। থাইলেণ্ডৰ ফ্ৰা আজান চুপিতৰ নেতৃত্বত 14জনীয়া বৌদ্ধ ভিক্ষুসকলে ধৰ্মযাত্ৰা কৰি নাহৰকটীয়াৰ লংজং বৌদ্ধ বিহাৰত উপস্থিত হয় 26 মাৰ্চত। 27 মাৰ্চৰ পুৱাৰে পৰা বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰি পিণ্ডপাত কৰি সকলোকে আশীৰ্বাদ দিয়ে। থাইলেণ্ডৰ বৌদ্ধ ধৰ্মগুৰুৰ লগতে 14জনীয়া বৌদ্ধ ভিক্ষুৰ দলটোৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ উপৰি নৰ্থ ইষ্টৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পৰিদৰ্শন কৰে বুলি অৱগত কৰে থাইলেণ্ডৰ বৌদ্ধ ধৰ্মগুৰু ফ্ৰা আজান চুপিতে। ধৰ্মগুৰুজনাৰ লগতে 14জনীয়া বৌদ্ধ ভিক্ষুৰ দলটোৰ পদাৰ্পণে অধিক উৎসাহিত আৰু উৎফুল্লিত হোৱাৰ কথা উল্লেখ কৰে নাহৰকটীয়া লংজং বৌদ্ধ বিহাৰৰ একান্ত সেৱক ডক্টৰ নিয়ত ৱেইং কেনে। যেহেতু নেকি আমাৰ ইয়াতে ধৰ্মযাত্ৰা কৰাইছে থাইলেণ্ডৰ নৰ্থ ইষ্ট লোকসভা চুবিত, তেখেতৰ উদ্দেশ্যটো হৈ গ'ল কি আমাৰ ভগৱান বুদ্ধৰ দিনৰ পৰা যিটো নেকি বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰি যাত্ৰা কৰি কিনি মানৱ সেৱাৰ কাৰণে যিটো নেকি ধৰ্ম বাণীসমূহ বিলাবলৈ মানে চেষ্টা কৰি আছে। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত থকা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যিসমূহ ঠাইতে আমাৰ বুদ্ধ ধৰ্মাৱলম্বী মানুহ আছে, দায়ক দায়িকা, তেখেতলোকক লগ কৰা আৰু ধৰ্মটোক আগুৱাই লৈ যাবলৈ কাৰণে মানে এইটো চেষ্টা কৰি আছে। তেখেতে এনেধৰণৰ পদযাত্ৰা বিভিন্ন দেশত কৰিছে, এই বছৰ 8টা দেশত কৰিব। এতিয়া এইটো আমাৰ যিটো নেকি শ্ৰীলংকা অতিক্ৰম কৰি পাৰিলে, নেপালো কৰিলে, তাৰপিছতে বাৰাণসী ইয়াতে কৰি পাৰি কিনি এতিয়া আমাৰ অসমত কৰিছে। বিশ্বৰ বিভিন্ন দেশলৈ গৈ মেলি এই বিষয়ে মানে আপোনাৰ বুদ্ধ ধৰ্মৰ বিষয়ে প্ৰচাৰ অভিযান কৰে। হয়, য'ত নেকি আমাৰ বুদ্ধ ধৰ্ম আছে তাত মানুহবোৰক লগ কৰে, তেওঁলোকে কেনেকুৱা আছে, কেনেকুৱা নিয়ম নীতি সেইবোৰ চাই আৰু মানে যিটো নেকি প্ৰেক্টিছ আমাৰ বুদ্ধ ধৰ্ম সেইটো মানে সকলোৱে মিলিজুলি একতাৰ বাবে কৰিবলৈ আগুৱাই যাবলৈ কাৰণে এইটো সম্বন্ধ বৃদ্ধি কৰিবলৈ কাৰণে মানে তেওঁ এই যাত্ৰা কৰিছে। নাহৰকটীয়াৰ পৰা ক্ষীৰোৎকৰৰ ৰিপৰ্ট, অসম আদিত্য।